হাই ফ্ৰেণ্ডছ নমস্কাৰ আপোনালোক সকলোৱে ভালে কুশলে থকাৰ কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আৰু আজি আমাৰ ঘৰত বিশেষ মানুহ আহিছে আৰু কোন আহিছে আপোনালোকক দেখুৱাইছোঁ। নলবাৰীৰ পৰা ৰাতিপুৱাই আহিছে ৰেলত আৰু কোন কোন আহিছে এইফালে বাবু, মাহী, আইতা আৰু আইতাহঁতে ৰাতিপুৱাই আহিছিলে, ৰেলত আহিছিলে আৰু আমি ৰেলত উঠি ডাইৰেক্ট আমি হেংৰাবাৰীত থকা যিটো নতুন পাৰ্ক আছে সেই পাৰ্কটো চাবলৈ গৈছিলোঁ, কিন্তু পাৰ্কটো এতিয়াও বন্ধ হৈ আছে, অ'পেন হোৱা নাই। আৰু সেয়ে আমি উভতি আহি আইতাক হৰে কৃষ্ণ মন্দিৰটো দেখুৱাবলৈ আহিছোঁ। উত্তৰ গুৱাহাটীৰ যিটো ইস্কন টেম্পল, সেই ইস্কন টেম্পলটোলৈ আহিছোঁ আৰু এতিয়া আমি গৈ আছোঁ আৰু আহি পালোঁ এতিয়া। আৰু ফ্ৰেণ্ডছ, আজি উত্তৰ গুৱাহাটীৰ এই ইস্কন টেম্পলটোত আইতা প্ৰথম আহিছে আৰু আইতাক এতিয়া ভিতৰত লৈ যাম। ভিতৰৰ যি পৰিৱেশ আইতাই চাব, তাত ভিতৰত নাম কীৰ্তন ধুনীয়াকৈ হ'ব। আৰু এইফালে মাহীও প্ৰথম আহিছে আৰু এইফালৰ পৰা এটা ধুনীয়া ভিউজ এইফালৰ পৰা দেখিবলৈ পোৱা যায়। আৰু আইতা কেনেকুৱা লাগিছে আহি মন্দিৰটোত? ভাল। কৃষ্ণ নাম ল'ব লাগিব, হৰে কৃষ্ণ হৰে ৰাম। এতিয়া আমি ভিতৰত যাম আৰু কৃষ্ণৰ নাম লৈ এতিয়া বলক আমি গৈ আছোঁ। আৰু দৰ্শন কৰিলে আমি সকলোৱে দৰ্শন কৰিলোঁ। প্ৰথমতে আইতা মন্দিৰৰ ভিতৰত সোমাই কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু কৃষ্ণৰ নামটো ল'লে কেনেকুৱা লাগে মনত? ভাল লাগে ন? আৰু এফালে মাহী কেনেকুৱা লাগিছে মন্দিৰত আহি? বহুত ভাল লাগিছে, বেমাৰ আজাৰ কমি যোৱা যেন লাগিছে। হয় নেকি? আৰু আমি এফালে প্ৰসাদ লৈ লৈছোঁ, দুটা এফালে সীমান্ত লৈছে, সীমান্ত আহিছে। আৰু এফালে ধুনু দুষ্ট কৰি আছে। আৰু এইফালে চাওক, এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, ইয়াৰ পৰা ধুনীয়া এটা ভিউ দেখিবলৈ পোৱা যায়। আৰু আমাৰ ঘৰটো ক'ত আপোনালোকক দেখুৱাইছোঁ। এইটো যিটো পাহাৰৰ যিটো শৃংগ আছে, আটন বুঢ়া গোহাঁই, এইটো কয় ওখ টিলাটোৰ নাম আটন বুঢ়া গোহাঁই। আৰু তাৰ একেবাৰে ওচৰতে এইফালে নামনিৰ অংশখিনিতে আমাৰ ঘৰ। এতিয়া আগতে গুৱাহাটীত কেৱল মাত্ৰ এটা ইস্কন টেম্পল আছিল আৰু এতিয়া গুৱাহাটীত দুটা ইস্কন টেম্পল। এইটো উত্তৰ গুৱাহাটীত ইস্কন টেম্পলটো আৰু এটা আছে পল্টন বজাৰত ইস্কন টেম্পলটো। সেইটো বহুত পুৰণি আৰু এইটো বেছিদিন হোৱা নাই, ৩-৪ বছৰমান হ'ল। আৰু আপোনালোকে আহিব পাৰে, এটা খুবেই ধুনীয়া এটা ঠাই। আকৰিটো বহুত দুষ্ট কৰি থাকে। ধুনু মন্দিৰত আহি কেনেকুৱা লাগিছে? ভালকে কোৱা, ভালকে। আৰু ধুনু প্ৰায় আহিয়ে থাকে মাজে মাজে, আৰু এবাৰ আহিছে আমাৰ লগত।